চৰকাৰে ৰাস্তা বিচাৰিছে, ৰাস্তা দিছোঁ, যিমানখিনি জুখিছে সিমানখিনি লৈছে আমাৰ ৰাস্তা লাগে, আমাকো লাগিব, গোটেই লাগিব। কিন্তু পিছৰখিনি যে তেওঁলোকে বিচাৰিছে কি কৰিব, চেটেলাইট চিটি কিয় বনাব লাগে, আমাক কিয় লাগে? আমি গাঁৱত আছোঁ, আমি গাঁওবাসী, আমাক কি গৰু ছাগলী পুহিব নালাগে, আমাক পথাৰ ঘাটি নালাগে নেকি? তেওঁলোকৰ যদি চেটেলাইট চিটি বনাবৰ ইচ্ছা আছে নদীৰ পাৰত বনাওক। তেওঁলোকে যিখিনি উচ্ছেদ কৰিছে মানুহখিনিক, যিখিনি উচ্ছেদ কৰি পেলাই নদীৰ পাৰ চৰত বনাওক চেটেলাইট চিটি। আমি চাব যাম তেতিয়া সেইখন চিটি। আমাৰ কিয় খেদিব, আমাৰ কিয় মাটি লাগে, আমাৰ মাটি আমি দিব নোৱাৰিম। সেইকাৰণে বাইদেউৰ ওচৰত আহিছোঁ। এতিয়া বাইদেউ কি ডিচিশ্যন দিয়ে সেইখিনি আমাৰ ক'বলগীয়া। কিন্তু আমি কিন্তু মাটি নিদিওঁ, ঘৰ মাটি এৰি যোৱাত নাই। কিন্তু এইটো সঁচা, যদি দৰকাৰ হয়, যদি মাৰিব বিচাৰে আমাৰ গোটেই গাঁওবাসীকে মাৰি পেলাওক, আমাৰ আপত্তি একো নাই। গোটেই গাঁওবাসীকে মাৰিব লাগিব। কিন্তু এজনক মাৰিলে, এজনক ভাবুকি দিলে নহ'ব, কিন্তু গোটেই গাঁওবাসীকে মাৰিব লাগিব যদি মাৰোঁ বুলি ভাবিছে তেওঁ। খিলঞ্জীয় মানুহ আমাৰ পূৰ্বপুৰুষ ইয়াত আছিলে, আমিও আছোঁ। অকণমান মাটি, সেই মাটিখিনি আজি নেক্সট জেনেৰেশ্যনটোৰ কাৰণে দৰকাৰ। আমি ক'ত যাম? আমি ইয়াৰ পৰা আমি গৰৈমাৰী সন্তলিত যাব নোৱাৰোঁতো। আমাক সেইখিনি মাটি লাগিব। আৰু চৰকাৰলৈ এইটো আমাৰ অনুৰোধ, তেওঁলোকে যাতে অকল মানুহখিনিকে উচ্ছেদ নহয়, পথাৰখনতো উচ্ছেদৰ কাৰণে ব্যৱস্থাৰ চিন্তা নকৰে। কাৰণ সেইখিনি মাটি ইয়াৰে মানুহখিনিকে দৰকাৰ হ'ব। চেটেলাইট চিটি বনাই তেওঁলোকে অন্য ঠাইত বনাওক, আমাৰ আপত্তি নাই। ডেভেলপমেণ্ট আমি বিচাৰোঁ, কিন্তু ডেভেলপমেণ্ট হোৱাৰ পিছত যদি আমি স্থানীয় মানুহখিনিয়ে থাকিব নোৱাৰোঁ, সেই ডেভেলপমেণ্টটো আমাৰ কি দৰকাৰ আছে? আৰু তাৰে আপোনালোকে ছাৰ্ভে কৰি চাওক, মেক্সিমাম মানুহ মাছমৰীয়া খেতি কৰা মানুহ। এই মানুহখিনি নদীৰ ওচৰত নাথাকি পেলাই ক'ত থাকিব? দৰকাৰ, জীৱিকাটো দৰকাৰতো। আজি ইয়াৰ পৰা আমি বেলেগত যাই পেলাই তেওঁলোকে কি কৰি খাব? চৰকাৰে জীৱিকা দিব নেকি? মাটি দিব, জীৱিকাটো নিদিয়ে। আমাক জীৱিকাৰ কাৰণে আমাক মাটিখিনি লাগিব, আৰু মাটিখিনি আমি কোনোপধ্যে এৰি নিদিওঁ। ইয়াৰ কাৰণে চৰকাৰৰ ওচৰত এইটো আমাৰ অনুৰোধ, আৰু তেওঁলোকে আমাৰ অনুৰোধটো ৰাখিব বুলি আপোনালোকৰ মাধ্যমেদি ক'লোঁ। আৰু এইটো যাতে CM ছাৰৰ ওচৰলৈও যায়, তেওঁ যাতে এইটো বিবেচনা কৰে। কাৰণ এইখিনি মানুহ আজি 10 বছৰ 5 বছৰত অহা মানুহ নহয়, 100-150 বছৰ আগৰ পৰা তেওঁলোক ইয়াত থকা মানুহ, মোৰ পূৰ্বপুৰুষ থকা মানুহ ঠাই। আৰু নেক্সট জেনেৰেশ্যনটো থাকিব, তাৰ কাৰণে মাটিখিনি ৰাখিছে। কোনোতো বিক্ৰী কৰা নাই, কোনোবাই বিকিছে, এইটো বেলেগ কথা, বিপদত পৰি বিকিছে। যিখিনি মানুহে বিক্ৰী কৰা নাই তেওঁলোকৰ যাতে মাটিখিনি উচ্ছেদিত নহয়, চৰকাৰে যাতে নলয়, তাৰ কাৰণে আমাৰ চৰকাৰৰ ওচৰতো কাটৰ আহ্বান। আৰু তেওঁলোকে এইটো ৰাখিব লাগে, আৰু ৰাখিব বুলি আমাৰ বিশ্বাস। আপোনালোকৰ গাঁওখনত কিমানমান মানুহ আছে? আমাৰ গাঁওখনত মানুহ মোটামুটি 500 ঘৰমান মানুহ আছে। 500 ঘৰ আজি আছে, আৰু 10 বছৰ পিছত 500 ঘৰ যে 700 ঘৰ মানুহ হ'ব। এই 200 ঘৰ মানুহ ক'ত যাব? পথাৰ দুখন যদি তেওঁলোকে লয়, 200 ঘৰ মানুহ ক'ত যাব? তাৰপিছত তেওঁলোকেতো বেলেগত যাব লাগিব। এই নিজৰ ঠাইখিনি এৰি পেলাই বেলেগত যাব লাগিব। এইটোতো ডেভেলপমেণ্ট নহয়। এইটো 200 ঘৰ মানুহ ভৱিষ্যতৰ কাৰণেও লাগিব, তাৰ কাৰণে পথাৰখন লাগিব। আৰু পথাৰখন যাতে নলয় চৰকাৰক, এইটো আমাৰ অনুৰোধ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।